আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে এই পট্টাসমূহ আজি অনুমোদিত হৈছে 31 জুলাইলৈকে আমি এনেকুৱা বহুত ধৰণৰ ডিস্ট্ৰিক্টত আৰু 17000 কেছ আছে ইয়ালৈকে আহিব আৰু আমি অনুমোদন কৰি 31 জুলাইৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিম যাতে আগষ্ট মাহত আমি একটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক স্কুল কলেজ আনকি বহুত ক্ষেত্ৰত ডিসি অফিচটোৰ নিজৰ পট্টা নাছিলে ডিসি অফিসেও সৰকাৰি মাটিত বহি আছিল নিজৰ নামত পট্টা নাছিলে গতিকে আমি সকলোকে পট্টা দিব পাৰিম আৰু ৰেভিনিউ ডিপাৰ্টমেন্টে এই কামটোত লাগি আছে কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দিনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো এটা আমাৰ বাবে খুব ভাল খবৰ এটা আমাৰ কামৰূপ জিলাৰ দেউসৰ আন্ডাৰ বনগাঁও মৌজা ছয়গাঁও ৰেভিনিউ সাৰ্কুল ইয়াত ভাৰত চৰকাৰে এখন ন্যাশনাল ইউনিভাৰ্সিটি ফৰ ডিজেবিলিটি ষ্টাডি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে য'ত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্স পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব এইটো নহয় যে তাত দিব্যাংগ সকল পঢ়িব ইয়াত দিব্যাংগ সকলক ট্ৰিটমেন্টৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন কোৰ্স পঢ়ুৱা হ'ব হেকাৰণে ইয়াৰ নাম দিয়া হৈছে ন্যাশনাল ইউনিভাৰ্সিটি ফৰ ডিজেবিলিটি ষ্টাডিজ যদি আমাৰ দিব্যাংগ সকলৰ বা ডিজেবল সকলৰ সমস্যা সমূহৰ সমাধান বা বিভিন্ন ট্ৰিটমেন্টৰ যিবিলাক সাবজেক্ট আছে সেই সাবজেক্ট বিলাকক লৈ ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে অসমত ন্যাশনাল ইউনিভাৰ্সিটি ফৰ ডিজেবিলিটি ষ্টাডিজ নামৰ এখন বিশ্ববিদ্যালয় অসমত স্থাপন কৰিব খুজিছে আজি কেবিনেটে ছয়গাঁও ৰেভিনিউ সাৰ্কুলৰ বনগাঁও মৌজাত 150 বিঘা মাটিৰ আবলটন দিছে অসমত আৰু এখন কেন্দ্ৰীয় পৰ্যায়ৰ ইনষ্টিটিউট স্থাপন হোৱাৰ পথ আজি মুকলি হ'ল আজি আমাৰ কেবিনেটত এটা আমি বাজেটত কোৱাৰ দৰে এটা নতুন সিদ্ধান্ত এটা আমি ললো হেতু হল অইল ইন্ডিয়া লিমিটেড আইওসি মেদান্ত এওঁলোকে যেতিয়া অইল এক্সপ্লোৰ কৰে বা তেল আহৰণ কৰে তেওঁলোকক সৰু ৰিগ এটা খান্দিব অকনমান মাটি লাগে কিন্তু আগত প্ৰৱণতা আছিল যে বহুত ডাঙৰ বিঘা মাটি একুয়াৰ কৰি লোৱা হয় আৰু যদি তেল তাতে নাপায় মাটিটো খেতিয়কৰ পৰাও গল চৰকাৰেও মাটিটো নাচাই এক প্ৰকাৰ মাটিটোত কোন বহি যায় ঠিক নাই এতিয়াৰ পৰা আমি কৈছো যে তেল আহৰণৰ কাৰণে আপোনালোকে ভূমি অধিগ্ৰহণ কৰিব নালাগে যিমান জাগাত ৰিকটো বহুৱাব লাগে মালিকৰ লগত ডাইৰেক্টলি কথা পাতি লওক সৰকাৰ ইয়াত তেতিয়া সোমাব যেতিয়া মালিক আৰু আপোনালোকৰ কথা বতৰা ফেইল হ'ব আদাৰৱাইজ মালিক আৰু আপোনালোকে মিলি মাটিৰ মালিক অইল ইন্ডিয়া মাটিৰ মালিক ওএনজিসি প্ৰত্যক্ষভাৱে কৰি লওক আৰু আজি আমি কৈছো যে ল্যান্ড ৰিক্লাসিফিকেশনো কৰিব নালাগে তেলৰ ক্ষেত্ৰত বা তেল আহৰণৰ ক্ষেত্ৰত যদি তলত তেল আছে আমাক ইনফৰমেশন দিয়ক মালিকে জনাই দিয়ক যে মোৰ কোনো আপত্তি নাই আৰু আপোনালোকে কাম কৰি গৈ থাকক অৰ্থাৎ আজি তেল সংগ্ৰহৰ কাৰণে যিটো মাটিৰ সংগ্ৰহৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ব্যুৰক্ৰেটিক ৰেড টেপিজিম আছিল আজি সেইটো একেবাৰে নোহোৱা হৈ গল এতিয়া ভূমিৰ মালিক আৰু অইল ইন্ডিয়া দুইটাই প্ৰত্যক্ষভাৱে নিজৰ ভিতৰত কথা পাতি তেওঁলোকে কাম শেষ কৰিব পাৰিব ইয়াত ডিসি এডিসিৰ আৰু কোনো প্ৰয়োজন নাই
গভৰ্ণমেণ্টৰ প্ৰিমিয়ামটো তেওঁলোকে খালি জমা দি দিলে হ'ল ইয়াৰ ফলত খুব কম মাটিতে কামখিনি হৈ যাব আৰু ডিসি এসপি এডিসি ল্যান্ড একুইজিশন এই প্ৰক্ৰিয়াবিলাক নাথাকিলে মানুহে খুব সাধাৰণভাৱে এই কামবিলাক কৰিব পাৰিব গতিকে আজি আমি সিদ্ধান্ত লৈছো কিন্তু কৰবাত যদি তেল আছে মাটিৰ মালিকৰ লগত অইল ইণ্ডিয়াৰ সমস্যা হৈয়ে আছে সমাধান হোৱা নাই লাষ্টতহে ডিসি সোমাব আজি কেবিনেটত আমি চাহ উদ্যোগৰ 200 বছৰ সেলিব্ৰেশন যেটো আমি পালন কৰি আছো সেই সংক্ৰান্তত অসমৰ 7 লাখ চাহ শ্ৰমিকক প্ৰতিগৰাকী চাহ শ্ৰমিককে 5000 টকা কৈ দিয়াৰ বাবে এটা সিদ্ধান্ত লয় আৰু ইয়াত শ্ৰমিকৰ লগত চাহ বাগানত কাম কৰা কৰ্মচাৰী সকলেও ইয়াত এই 5000 টকাৰ এককালীন সাহায্য পাব 200 বছৰ চাহ উদ্যোগৰ কৃতজ্ঞতা হিচাপে আৰু ইয়াৰ বাবে কেবিনেটে 342 কোটি টকা অনুমোদন কৰে আৰু আপোনালোকে জানে যে স্কিমটোৰ নাম আমি দিছিলো এটিকলি দুটিপাত এই আঁচনিটোৰ বাবে প্ৰয়োজনীয় 342 কোটি টকা আজি আমাৰ ৰাজ্য চৰকাৰে মঞ্জুৰ কৰে এডভান্টেজ অসমৰ সময়ত মেদান্ত হস্পিটালে অসমত এখন চিকিৎসালয় স্থাপনৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল আজি কেবিনেটে তেওঁলোকৰ যেটো ইনভেষ্টমেন্ট প্ৰপোজাল আছিল 800 crores 8 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা সৰকাৰি ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবলটন কৰাৰ সিদ্ধান্ত লৈছো আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100 খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5 ষ্টাৰ খনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেন্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰি হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰি এখন তেওঁলোকে হোটেল স্থাপন কৰিব আৰু টোটাল 2700 স্থানীয় নিযুক্তি হ'ব it will pave way for 2700 employment এই গুটেই তেওঁলোকৰ লগত আজি আমি ইনভেষ্টমেন্ট যিখন আমাৰ উদ্যোগ বিভাগে এম্পাৱাৰ্ড কমিটিৰ জৰিয়তে কৰে সেই ইনসেন্টিভ ল্যান্ড এলটমেন্ট এই গুটেইখিনি আজি আমি মঞ্জুৰি দিও এতিয়া তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিব পাৰিব আমাৰ অসমত আপোনালোকে জানে যে 3টা পাৱাৰ ডিপাৰ্টমেন্টৰ কৰ্পোৰেচন আছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী আসাম ইলেক্ট্ৰিসিটি গ্ৰিড কৰ্পোৰেচন আৰু আসাম পাৱাৰ জেনাৰেশন কৰ্পোৰেচন লগতে চৰকাৰে বিভিন্ন জায়গাত আদৰ্শ বিদ্যালয় স্থাপন কৰি আছিল এই গুটেইখিনি কৰ্মচাৰীক এখেতসকল যদিও চৰকাৰী কৰ্মচাৰী নহয় কৰ্পোৰেচনৰ কৰ্মচাৰী লগত আদৰ্শ বিদ্যালয়ৰ শিক্ষকসকল 60 ইয়াৰ্ছলৈকে কন্ট্ৰাকচুৱেল কাম কৰে কিন্তু তেওঁলোককো আজি আমি ৰাজ্য চৰকাৰৰ মেডিকেল ট্ৰিটমেন্টৰ যেটো স্কিম লোকসেৱা আৰোগ্য যোজনা ইয়াত আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছো ইয়াৰ ফলত এই কৰ্মচাৰী সকলেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিল এতিয়া 3টা পাৱাৰ কৰ্পোৰেচন আৰু আদৰ্শ বিদ্যালয় যেটো আমাৰ CBSE স্কুল চলাই
সিদিনাখন মই মেডিকেল কলেজত লগ পাইছিলোঁ আপোনালোক আছিলে তেওঁলোকৰ এটা দাবী আছিলে আজি আমি সেই দাবীটো মঞ্জুৰ কৰিছোঁ যে চৰকাৰী কৰ্মচাৰীৰ দৰেই তেওঁলোকে এতিয়া লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা ল'ব পাৰিব শেষত আজি কেবিনেটত আমি অসমত উদ্ভৱ হোৱা খৰাং সদৃশ পৰিৱেশৰ বিষয়েও আলোচনা কৰোঁ আৰু আমাৰ ইণ্ডিয়ান মেটালজিক্যাল যিটো ডেটা হয় বা গ্ৰাউণ্ড ৱাটাৰ কমিশ্যনৰ যিটো ডাটা সেই ডাটা অনুসৰি যিকেইখন জিলাত নৰ্মেলতকৈ কম বৰষুণ হৈছে সেই জিলাকেইখনত আমি খৰাং সদৃশ পৰিৱেশ সৃষ্টি হোৱা বুলি আমি জাননী দিব লাগিব আজি কেবিনেটে এই ক্ষেত্ৰত আমাক ইন প্ৰিন্সিপল অনুমোদন দিয়ে এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্টে যিকেইখন জিলাত খৰাং পৰিৱেশ সৃষ্টি হৈছে সেইকেইখন জিলাত ড্ৰট লাইক সিচুৱেশ্যন ডিক্লেয়াৰ কৰিব পাৰিব আৰু তেতিয়া আমি ৰাইজক কিছু ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিব পাৰিম আজি কেবিনেটে ৰেভিনিউ ডিপাৰ্টমেণ্টক এই ক্ষেত্ৰত অথৰিটি প্ৰদান কৰে আজি জিলাৰ নাম আহিছে আমাৰ কোকৰাঝাৰ বৰপেটা ধুবুৰী ৱেষ্টাৰ্ণ অসমৰ 5খন জিলা পশ্চিম অসমৰ 5খন জিলা আৰু তাতে আমাৰ ৰেইনফল ডেফিচিট 40% আছে এনে 20% ডেফিচিট হলে নৰ্মেল বুলি কোৱা যায় কিন্তু এতিয়া তাতে 40% ডেফিচিট হৈছে বাক্সা বৰপেটা ধুবুৰী বঙাইগাঁও এই জিলাকেইখনত ৰেইনফল 40% ডেফিচিট হৈছে আৰু চৰাইদেউ যোৰহাট শিৱসাগৰত হোৱা নাই কিন্তু ডিব্ৰুগড় তিনচুকীয়াতো ৰেইনফল ডেফিচিট আছে এবাৰ ধানৰ খেতি অলপ এইকেইখন জিলাত বেয়া হোৱাৰ সম্ভাৱনা আছে যদিহে বৰষুণ জুলাই আগষ্ট মাহত বৰষুণ নিদিয়ে কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে কৰিব পাৰে ডিক্লেৰেশ্যন পিছত স্যাৰ ফসল বীমা যোজনাৰ এটো পাব নেকি যদি বীমা কৰা আছে কিমান কৃষকে ফসল বীমা কৰিছিলে গভৰ্নমেন্টে ড্ৰট ডিক্লেয়াৰ কৰি দিয়াৰ লগে লগে মানুহে বীমা ক্লেইম কৰিব পাৰিব কিন্তু ডিপেন্ড কৰিব তাৰ কিমান কৃষকে ফসল বীমা কৰিছিল এই গুটেইখিনি ৰেভিনিউ ডিপাৰ্টমেন্টে ডিটেইলছ কৰি তেওঁলোকে নটিফিকেশন জাৰি কৰিব যদি আপোনালোকৰ কিবা খুদিব আছে খুদিব পাৰে এটি কলি দুটি পাতত 5000 টকাকৈ পাব 7 লাখ চাহ শ্ৰমিক আৰু চাহ কৰ্মচাৰী স্থায়ী অস্থায়ী দুইটাই পাব লখিমপুৰৰ উচিত পৰিলকেইটা কিমানকৈ ভূমি দিয়া হ'ব তেওঁলোকক এক কথা 5 লেছাকৈ দিয়া হৈছে আৰু এটো উইদাউট প্ৰিমিয়ামত দিয়া হৈছে যি মাটি আছে তো তাতেই দিব আৰু অসমৰ মাটিটো তেনেকুৱা আৰু অসমত মাটি নিদিলে যেনেকুৱা মাটিত আছিলে তেনেকুৱাই দিব আৰু মোৰ লগত তেওঁলোকে টেলিফোনেদি কথা পাতিছে তেওঁলোক খুব হেপি যি আছে দিয়া হৈছে যাক দিব লাগে যাক দিব নালাগে তাক দিয়া হোৱা নাই যাক দিব লাগে তাক দিয়া হৈছে সব দিয়া হৈছে 13 গৰাকী যদি সেই সবে পাব যদি সেই জিলাৰ বাসিন্দা হয় কিন্তু যদি সাউথ সালমাৰাৰ বাসিন্দা কৰিমগঞ্জৰ বাসিন্দা তেওঁলোকে নিজৰ জিলাত গৈ আবেদন কৰিব পাৰে আমি সেই কাৰণে আজি কেবিনেটত গুটেই দিশটো আলোচনা হৈছে সিড আছে বিনা 1 বিনা 2 গটিকে আজিকালি কঠিয়া নকৰাকৈ অকল ধান সিচিও কৰিব পাৰি গটিকে গুটেই কথাবোৰ আমি খৰাং বতৰ সদৃশ পৰিৱেশ ডিক্লেয়াৰ কৰাৰ লগে লগে কৃষি বিভাগ ৰেভিনিউ ডিপাৰ্টমেন্টে এই ক্ষেত্ৰত নামি পৰিব আজি আমি প্ৰথম যেটো তেওঁলোকক প্ৰয়োজন আছিল যে আমাক ড্ৰট হোৱা বুলি ক'ব লাগে আজি আমি সেই সিদ্ধান্তটো ললো এতিয়া ৰেভিনিউ ডিপাৰ্টমেন্ট আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টে তেওঁলোকৰ কৃষকসকলক হকাহ দিয়াৰ কামত আগবাঢ়ি যাব পাৰিব স্যাৰ বৰষুণৰ অভাৱৰ বাবে চাহৰ উদ্যোগতো যথেষ্ট প্ৰভাৱ পৰিছে এতিয়ালৈকে এই মাহলৈকে টি প্ৰডাকশন যোৱাবাৰতকৈ বেছি আছে এই মুহূৰ্তলৈকে কিন্তু যদি জুন জুলাই আগষ্ট বৰষুণ নপৰে
বা ছেপ্টেম্বৰটো বৰষুণ নপৰে তেতিয়া অসুবিধা হ'ব কিন্তু চাহ উদ্যোগতো এনেকুৱা চৰাইদেউত এইবাৰ আকৌ এক্সেসিভ ৰেইন হৈছে গতিকে গোটেই অসমত সেম পৰিৱেশটো হোৱা নাই ডিব্ৰুগড় তিনচুকীয়াত ৰেইন কম হৈছে শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাটত ৰেইন বেছি হৈছে সেইকাৰণে এইবাৰ অলপ পৰিৱেশটো জিলা ভিত্তিক হ'ব ৰাজ্যিক ভিত্তিক নহয় এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবো পৰিৱেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰো কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগ'লহেঁতেন তেতিয়াহ'লে সবটো ঘৰা ঘৰি গৈছিলে গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটোতো মইতো কৈ থব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰো আপোনালোকে কওক এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গুটেবোৰ তামোল পানৰ বাৰী तिबेटी ये लोड कर सकता है ये थोड़ा सा मनोज इसको लोड करके दिखा दो अपना लोग के इमान विशाल खेती कतो ने देखिब আৰু মানুহতকৈ মাটি একো একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা ये है आपका पास वीडियो है सर लगा दीजिए ना उरियाम घाट 500 বিঘা মাটি কেনেকে সম্ভৱ হল এতিয়া কি কম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিল কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিসিয়েও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিল বহুত মানুহে যি কৰে কৰক বুলি If we talk about the Paikan violence that took place yesterday, it seems to be pre-planned as they came and thronged into the school. The school properties were also damaged, and many provocative speeches have been and statements have been found on social media. Is the Assam Police going to take action on those? We have already in Assam Police. Nothing is pending. We do not going to be. We took action immediately. So 10 people has already been arrested. So in our dictionary, we do not do, we do not think of doing, we do not talk of doing. We did immediately 1 hour, 2 hours within the incident. So our action is already completed. We have arrested the people. Hoba dibeti paribo? So ami ji action lobo lage amar kam sheikh. আৰু পাইকানত এতিয়া কোনো নাই খালি হৈ গল একদম ৰংগাপুৰ আসাম জিপিএস মেপত কিছুমান ফটো আছে আকো গৈ কৰিছে যাবগৈ আজি সক যেতিয়া এই আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰা আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গল আজি লখিমপুৰতো কোৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছো এওঁলোক নতুন এভিকচনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱা কালি ৰাতি তানে হয়তো আগতে মাটি থৈছিলে মাজৰ এভিকচনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হল আজি এতিয়াকৈ ডিসিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাস্ট সুমাইছিল হে গতিকে বুজালে গুছি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগিয়া টাঙিবলগিয়া কথা নাই কাৰণ
একোটো বনোৱাই নাই জাস্ট আহি টেন্ট এটা কৰি সোমাইছিলে সেইকাৰণে ক'লো সেইখনৰ কাৰণে গণ্ডগোল হৈ গ'ল আৰু আপোনালোককো ৰাতিপুৱাই লৈ গ'ল গধূলিলৈকে বাছেদি লৈ গ'ল বাছেদি থৈ আহিলে ৰুমৰ ভিতৰত সোমাই থাকিলে কোনেও লগো নকৰিলে মই সেইটোও কণ্ডেম কৰিছোঁ লগত আমাৰ 18 গৰাকী সাংবাদিকক তেওঁলোকে ৰাতিপুৱাই গুৱাহাটীৰ পৰা লৈ গ'ল যে ৰাহুল গান্ধীয়ে ইণ্টাৰভিউ দিব সাংবাদিকসকল ৰাতিপুৱাই গ'ল যোৱাৰ পিছত মিটিঙৰ পিছফালে তেওঁলোকক জেলত থোৱাৰ দৰে বন্ধ কৰি থলে আৰু বন্ধ কৰি থৈ পেলাই ওলাব নিদিলে দিনত ভাতটো খাব নাপালে আৰু গধূলি 7টা বজাত তেওঁলোকক ঘূৰাই লৈ আহিলে আৰু যি কেইগৰাকীক তেওঁলোকে নিনিয়া কেইগৰাকীয়ে মিটিংটো কাভাৰ কৰিব পাৰিলে আৰু অন টাইম ঘূৰি আহিলে আৰু সাংবাদিকসকলৰ কাৰণে মই নাজানো তেওঁলোকৰ কি চিন্তাধাৰা বিজেপি এইটো কৰিলেতো প্ৰেছ ক্লাবত মিটিং হৈ গ'লেতেন সেইকাৰণে প্ৰেছ ক্লাবক ময়ে ৰিকুৱেষ্ট কৰিম কাৰণ আমাৰ অসমত তেওঁলোকে কংগ্ৰেছে 18 গৰাকীকৈ সাংবাদিকক পানী টানি পাইছে নাই মোৰ সেইটো ডাউট আছিলে মই ভুল কৈছো নেকি গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সাংবাদিকসকলকো তেওঁলোকে বন্দী কৰি থৈ দিলে আৰু এজন সাংবাদিকেও আহি ফেচবুকত লিখোৱা নাই কথাটো লুকাবৰ কাৰণে থৈ দিছে গতিকে এইটোৱে কংগ্ৰেছ পাৰ্টি গতিকে তেওঁলোকে কি কৰিব পাৰে আপোনালোকে অলপ নিজে চিন্তা কৰক গতিকে 18 জনক লৈ গৈ ৰাতিপুৱাৰ পৰা গধূলি গোটেই কিন্তু মানিব লাগিব এজনেও আহি ফেচবুকত লিখা নাই ইয়াতে দুটা ধৰণৰ কথা কালি উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধীৰ মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে মিটিঙৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল আৰু মই যোৱাকালি কৈছোঁৱেই যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জঁপিয়াই পৰে গতিকে এইটো প্ৰি প্লেন মানে আগদিনাখনৰ প্লেন সেইকাৰণে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰ্গেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্পেক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত কাৰণ আফটাৰ অল এজন মানুহৰ মৃত্যু হৈছে আৰু এজন মানুহো খুব সংকটজনক অৱস্থাত আছে আচ্ছা বেদখলীকৃত মাটিখিনি কিছুমান মাতব্বৰ জাতীয় মানুহে দখল কৰি পেলাই পিছত বিক্ৰী কৰিছে বুলি এটা অভিযোগ হৈছে ইয়াৰ মই কৈ দিছোঁ আপোনালোকক অপাৰেশ্যনটো এতিয়া আপোনালোকে মই এইখিনি মাটি চাই লওক তেতিয়া আপোনালোকে বুজি পাব গোটেই ঘটনাটো ইয়াত বহুত ধৰণৰ ডাঙৰ পেটাৰ্ণ এটা চলে লামডিঙত যেতিয়া হ'ল তাতে আদা খেতি আছিলে এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰ মাৰ্ক কৰি লয় কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে তেওঁলোকে এটা দৰমহা পায় খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে আৰু অহাৰ পিছত আমাৰ যি লোকেল MLA সকল আছে তেওঁলোকে এইখন এখন আছিলে অভয়াৰণ্য এটা আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই গছ-গছনি হাল চেগুন অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই
আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰী ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গোটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফেমিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটাৰ মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰীঘাট আৰু ঢিঙত এইটো চাওক গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো 8 বছৰৰ পৰা কৰি আছে তেওঁলোকে যিখিনি মানুহ আছে তেওঁলোকে কৰা নে বেলেগ তেওঁলোকে কৰা বেলেগ ইনভেষ্ট আছে ইনভেষ্ট কোনোবাই এতিয়া চাওক এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ চিষ্টেম এজন মালিক থাকে আৰু মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় এমএলএৰ এটা পলিটিক্যাল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে মাতব্বৰীটোও আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হল এনক্ৰোচমেন্ট মানুহ ইমান এইখিনি মানুহে আৰু এবাৰ তামোলৰ খেতিটো পুৰা দেখকচোন এইটো ইয়াৰ পৰা চাওক আপোনালোকে থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই যেটো আমাক ইমপ্ৰেছন দিয়ে গৰাখৰনিয়াত খেদা মানুহ উপায় নাপাই গৈ আছে হেতুৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই অধিগ্ৰহণ কেনেকৈ কৰিব এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে আৰু এইটো ফৰেষ্টৰ মাটি আমিতো চৰকাৰে কেতিয়াও অধিগ্ৰহণ কৰিব নোৱাৰো ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব তামোলখিনি ৰাখিলেতো বাকি মানুহ আহিয়ে থাকিব ফৰেষ্টত তামোল থাকিব নোৱাৰে না ফৰেষ্টত শাল চেগুন ফৰেষ্টত এতিয়াতো এইটোতো আপুনি আৰু তাতে তামোল ৰাখিলে তাৰ মালিক কোন হ'ব হৈ যাব কিছুমান মই কলো না প্ৰক্ৰিয়া আছে এই গোটেইবোৰ গছ আছিলে তাতে গলে এতিয়াও শাল গছ দেখিব শাল গছৰ মুৰাটো দেখিব চেগুন গছ দেখিব ঠিক ফৰেষ্ট আছিলে এতিয়া কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে লগা দি চক কাটি জনালেতো এইটো অৱস্থা নহয় বা জনালেও জনোৱা মানুহবিলাক কোন সেইটো চাব লাগিব মোক কোৱা মতে 3 জন ৰেঞ্জাৰ আছিলে তেওঁলোকো হে তেনেকুৱাই আছিলে বুলি কৈ আছে মই একশনটো লমেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছো সেইটো আপোনালোকক দেখুৱাইছো কি আগত কোনবা মুখ্যমন্ত্ৰী দেখুৱাইছিলে নেকি মইতো দেখুৱাইছো আপোনালোক আহিব এভিকচনৰ দিনা আমি একশনো লম আপোনালোকে একশনো দেখা পাব কনসাৰ্ন অফিচাৰ কেজনকো লৈ দিম কি আছে হেতু লগত কোনো কথা নাই কথাটো হল যে অসমৰ পৰিবেশটো এনেকুৱা আৰু এনেকুৱা টোটাল মাটিটো মই কৈছোৱে যে লাখ লাখ বিঘা মাটি এইবিলাকটো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গলেতো পাগল হৈ যাব আপোনালোক ইয়াত সব কাটি ৰাবাৰ লগাই দিছে গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজিয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টে চলি আছে যেতিয়া 5000 10000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিশিয়ান বিলাকে ইলেক্ট্ৰিচিটিও লগাই দিয়ে স্কুলো বনাই দিয়ে সব কৰি দিয়ে অংগনবাদীও লগাই দিয়ে যেতিয়ালৈকে 200 থাকে তেতিয়ালৈকে একো নাপায় যেতিয়া 5000 বা 10000 ভোট হৈ যায় আজি জালুকবাৰীতে যদি 10000 ভোট হৈ যায় মইনো কি কৰিম মই এটোৱে মনত ভাবি থাকো যে মোৰ জায়গাত এভিকশন হ'ব নালাগে বেলেগত ধৰ হক গতিকে যিহেতু তেওঁলোকে ভোটাধিকাৰটো পাই যায়
পাইকানৰ গোৱালপাৰা সাউথ সালমাৰা বৰপেটা তেওঁলোকো তাৰ পৰা আহিছিল আৰু নতুনকৈ এতিয়া আজিকালি মণিপুৰৰ পৰা বহুত মানুহ আহা কৰিছে আৰু এবিলাক গোৱালপাৰা বৰপেটা বুলি কয় কিন্তু হ'ব পাৰে বেংগলৰ পৰা হ'ব পাৰে ভাষাটোতো একে কোৱাটোতো বেলেগ কথাটোতো বেলেগ আৰু হ'ব পাৰে বাংলাদেশৰ পৰা নতুনকৈ ফ্ৰেছ মানুহ আজিকালি আমি ধৰো আগতেতো ধৰা সিস্টেম নাছিলে এইকেইটা দিনে ধৰ যোৱাকালিও আমি 16 জন ধৰিছো আগতো ধৰা সিস্টেমো নাছিলে হয়তো মাতব্বৰ বিলাকে ইয়াত কাম কৰিবৰ কাৰণে লৈ আহিছিলে হেকাৰণে বহুত মানুহে মাটি পিছত ক্লেইম নকৰেতো মানুহবোৰ নোহোৱা হৈ যায় আপোনালোকে প্ৰায় খুদে নহয় যে এভিকশনৰ পিছত মানুহবোৰ ক'ত গৈছে এমাহ 45 দিনৰ পিছত মানুহবোৰ নোহোৱা হৈ যায় এটা উজনি অসমত কৰাৰ কথা কিবা চিন্তা কৰিছে এটো উৰিয়াম ঘাটটো উজনি এটা উৰিয়াম ঘাটটো উজনি আৰু উৰিয়াম ঘাট আৰু গোলাঘাট সমষ্টি দুইটা জায়গাতে হ'ব সৰু পথাৰ গোলাঘাট মানে গোলাঘাটৰ মেৰাপানীকে ধৰি বৰ্ডাৰ এৰিয়া বিলাকত যথেষ্ট তেনেকুৱা বেদখল হৈ যত আছে আমি গম পাওঁ আৰু আমি কাম আৰম্ভ কৰিছো খালি বহুত কাম কৰিব কাৰণে দিগদাৰ কিয় কোৰ্ট কাছাৰীও আছে না সব মিলাই মিলি কৰিব লাগে এটা কাম হাতত ললে 4-5 মাহ লাগে এতিয়া উৰিয়াম ঘাটত আমি হাত লৈছো এটোটো 4-5 মাহ লাগিব কাৰণ সুপ্ৰিম কোৰ্টে ডেট ধৰি দিছে ইমান দিনৰ নোটিস দিব লাগিব কোনোবাই কোৰ্ট কেছ কৰিলে তো কোৰ্টত ঠিক কৰিব লাগিব কালিয়ে গৈ কাটি দিব নোৱাৰে তাত গুটে প্ৰক্ৰিয়া এটা আছে কিন্তু ইমান ডাঙৰ তামুল মানে কত খেতি নাই অসমত আৰু গুটে আমাৰ গছগছনি কাটি কৰা আৰু ইয়াত ল্যান্ডলেস বুলি শব্দটো নাই ইয়াত সব জমিনদাৰী আৰু মাতব্বৰী যেটো মানুহে কয় thousands of এইখিনিয়ে যেটো আমি দেখালো এটা পাৰ্ট মিনিমাম তো ইয়াতে মই দেখি আছো 3-4 হাজাৰ বিঘা উৰিয়াম ঘাটত তাত মানুহ না যায় কাৰণ এটো একদম আসাম নাগালেণ্ড বৰ্ডাৰ আৰু এইটো এভিকশন কৰাৰ আগতে নাগালেণ্ডকো জনাব লাগিব কাৰণ এটো ডিএবি বুলি কয় গতিকে তেওঁলোকে হেবিলাকো লিগেল আছে আপোনালোকে এইটো বিঘা আপোনালোকে নিজে চাওকচোন কিমান বিঘা বিঘাৰ কোনো মা বাপ নাই কোনো অসমীয়া মানুহৰ হাতত ইমান মাটি নাই দেখিলেতো 4-5 হাজাৰ বিঘা যেন নালাগে জানো ইয়াতে তেওঁলোকে সুপাৰি বনাই মাইনমাৰৰ সুপাৰিটো ইমানলৈকে আহে আহি ইয়াতে আমাৰ অসমীয়া সুপাৰি লগত মিক্স কৰি দিয়ে আৰু বহুত পইচা আছে যিবিলাক মালিক CM sir, one political question. The former Chief Minister of Chhattisgarh, his son has been arrested by ED in a money laundering case. Sir, how do you see this, sir? मैं क्या बोलूं भाई वो तो क्या ईडी का पास क्या है क्या नहीं है मेरा तो मालूम नहीं है सो ऐसे टिप्पणी करना थोड़ा सा मुश्किल है ठीक है सर আজি ৰবীন্দ্ৰ ভৱনত তেওঁলোকে মানে শিল্পী সমাজৰ পৰা প্ৰতিবাদ কৰিছে তেওঁলোকৰ ৰবীন্দ্ৰ ভৱনটো পুনৰ লাগে আৰু তেওঁলোকে বিকল্প একো বিচৰা নাই আপোনাক ৰবীন্দ্ৰ ভৱনৰ মানে কি মানে ৰবীন্দ্ৰ ভৱনটোত কি হৈছে মই এটো বন্ধ হৈ আছে আজি এস্টিমেট ডব্লিউ বনাইছে তেওঁলোকৰ লগত ডিসকাস কৰিছে শিল্পীসকলৰ এখন কমিটি আছে তেওঁলোকে আমাৰ অবজাৰভেশন দিছে বিমল বৰাই ক'ব পাৰিব ৰবীন্দ্ৰ ভৱনটো ৰিনোভেশনৰ কাম চলি আছে আৰু কি কৰিব লাগে শিল্পী সকলে আমাক জনাইছে আৰু সেইমতে আমি কৰি আছো ৰিনোভেশন তেওঁলোকে আজি প্ৰতিবাদ কৰিছে বন্ধ হৈ আছে 3 বছৰ এনে ধৰণে কি আছে সোনকালে খুলি দিবলৈ সোনকালে খুলি দিব পাৰি কিন্তু কি আছে মই নাজানো চাই দিও আৰু নাহে আৰু এটা ষ্টেজৰ পিছত নাহে আৰু এটো আহাটো বন্ধ হৈ গল কালিলৈকে আছিলে পইণ্ট কিন্তু এটা পৰ্যায়ৰ পিছত নাহে আৰু মোৰ অভিজ্ঞতা হৈ গল তো কোৰ পিছত নাহে মই জানো আজিৰ পিছত নাহে আৰু আমি হৈ যাব আমি তেওঁলোক গলে হল আৰু আজি
এতিয়া মুঠতে আৰু কোনো নাহে আৰু হেটো চেপ্টাৰ শেষ এতিয়া কান্দিলেও নাহে গৈ আৰু কোনো আৰু কান্দা কেজনো এতিয়া না যায় আৰু বেলেগ জায়গা নতুন হ'ব পাৰে কিন্তু পাইকান গৰুখুটি বুঢ়া পাহাৰ এইবোৰ সিল হৈ গ'ল এটা দিন থাকে তাৰ পিছত এটা নাহে আৰু কাৰণ আজিৰ পৰাটো কোনবাই খুমালে ফৰেষ্টত উইদাউট পাৰমিশন খুমাব নোৱাৰে গতিকে আজিৰ পৰা নেতা বা কোনোটো খুমাব আমি অনুমতি নিদিও গভৰ্ণমেণ্টে প্ৰথম ষ্ট্ৰিক নহয় কাৰণ এইবাৰ হাইকোৰ্টেও আমাক কৈ থৈ দিছিলে যে মানুহখিনি কৰবাত নোযোৱালৈকে অন্তত টেন্টৰ সুবিধা দিব খোৱা পানী দিব গতিকে আমি এভিকশনৰ পিছত অলপ মানৱীয়ভাৱে যি কেদিন থাকে থাকিব আৰু আমি প্লান্টেশন আৰম্ভ কৰো এতিয়া আমি কালি পৰখিৰ পৰা তাত প্লান্টেশন আৰম্ভ হৈ যাব নতুন কাক সাহায্য দিয়া হৈছে তেওঁলোকক যাক 50,000 টকা দিয়া হৈছে তো হাইকোৰ্টৰ নিৰ্দেশ আছে আমাৰ সংসদত যিখন কংগ্ৰেছে এক পাছ কৰিছিলে তাত লিখা আছে যে কিছুমান মানুহ যোনে 20-25 বছৰ ধৰি এটা জায়গাত আছে তেওঁলোকক যদি চৰকাৰে উচ্ছেদ কৰে তেতিয়ালে তেওঁলোকক সাময়িকভাৱে চলিবৰ কাৰণে টকা এটা দিব লাগিব হেকাৰণে আমি যিখিনি বহুত আৰু ফৰেষ্টৰ পৰা হলে নালাগে অকল খাস মাটি হলে লাগে যিহেতু সাপৰত এটা প্ৰজেক্টৰ কাৰণে মাটিটো লোৱা হৈছে হেতু কাৰণে এইখিনি পাব কিন্তু যদি প্ৰজেক্ট নহয় খালি উচ্ছেদ কৰিব লাগে তাত ফৰেষ্ট হ'ব বা ভিজিআৰ পিজিআৰ হিচাপে ৰাখিব তেতিয়া একো দিব নালাগে গতিকে যি ধৰণে আইন প্ৰণয়ন কৰা হৈছে চৰকাৰেটো আইন মানিব লাগিব নহয় গতিকে এটো আইনত লিখা কথাখিনিয়ে চৰকাৰে মানে আৰু আমিতো এটো বিচাৰো এতিয়া আপোনালোকে খুদিব পাৰে যে পাইকানতো আমি মানুহখিনি কিমান গৰম আছিল কোল্ড ড্ৰিংকো খুৱাইছো আমি ঠাণ্ডা পানীও খুৱাইছো যদি তাত কোনোবা মানুহ পাগৰি গৈছে তাক পুলে মেডিকেলো ট্ৰিটমেন্ট দিছে গতিকে মানৱীয় কামখিনি যিমান প্ৰয়োজন হেতুটো কৰাটো কোনো এটা বেয়া কথা নহয় হেতুটো ভাল কথা আৰু প্ৰত্যেকটো এভিকশনৰ এটা স্বৰূপ আছে এটা নুমলিগড়ত আমি এটকাও দিব নালাগে কি উৰিয়াম ঘাটত কাৰণ তাত গভৰ্ণমেণ্টে কোনো প্ৰজেক্ট নকৰে কিন্তু যদি কোনোবা প্ৰজেক্টৰ কাৰণে মাটি লয় তাকটো দিবই লাগিব যি ধৰণে সুবিধা মানে যদি দখলদাৰীও হয় সি জিৰাত পাব তেনেকুৱা যি আইনত লিখা আছে আমি আইনৰ মতে কাম কৰিব লাগিব না ফৰেষ্টত নালাগে ভিজিআৰত নালাগে পিজিআৰত নালাগে এনে যেনেকে আমি গুৱাহাটীত শিলখাকত উচ্ছেদ কৰিছিলো তেওঁলোককতো আমি দিছো যদিও মাটিটো তেওঁলোক তাতে বহিহে আছিলে গতিকে আমি যিটো আইনত যি লিখা আছে আৰু এখন সংসদৰ আইন কংগ্ৰেছৰ দিনতে পাছ হোৱা আইন গতিকে আমি আইনৰ মতেটো যাব লাগিব মুখ্যমন্ত্ৰীটো আইন ভাঙিব নোৱাৰে তো আহিছে বিৰোধিতাৰ পিছতে যোৱাকালিটো এই বিষয়ে মই কৈছোৱে আৰু ভাল কৰি কৈছোৱে যে ৰাহুল গান্ধী যদি সিদিনাখন নাহিলেতেন তেতিয়ালে ফায়াৰিংও নহলেতেন গুলিকাণ্ডও নহলেতেন আৰু মানুহখিনিও লাহে লাহে গ'লহেতেন আমিতো মানুহখিনি এভিকশনৰ পিছতো 40-50 ঘৰ মানুহ তাতে আছিল আমি বাধাও দিয়া নাছিলো থাকক কেইটামান পিছত নিজে নিজে উঠি যাব বা আমি কৈ উঠাই দিম উত্তেজিতটো কৰাৰ কাৰণে উত্তেজিত হল না মানুহখিনি প্ৰত্যেকটো ঘটনাত যেতিয়াই উত্তেজনা কৰিব কোনোবাই যায় বা উত্তেজিত বক্তব্য দিয়ে তেতিয়াই এই মানুহসকলে হাতত লাঠি জুং লৈ চেষ্টা কৰে গৰুখুটিটো একেটাই ঘটনা হৈছিল গতিকে এটো পেটাৰ্ন যেনেকে বুঢ়া চাপৰি যেতে এভিকশন হৈছিল আমাৰ কংগ্ৰেছৰ বিধায়ক এজনে গৈ উত্তেজিত কৰিলে তেতিয়া পিছদিনাখন মানুহখিনিক লাঠি জুং লৈ খেদি আহিলে কাৰণ এওঁলোকে বহুত পেপাৰ টিভি পঢ়ি থকা মানুহ নহয় কোনোবাই গৈ উত্তেজিত কৰি দিয়ে উত্তেজিত হৈ যায় আৰু এটা তেওঁলোকৰ সাইকোলজি আছে তেওঁলোক যত থাকে জাগাখিনিত কংগ্ৰেছৰ পৰিবেশ আছে নহয় কাৰণ তেওঁলোকে একাৰণে ভাবে অহাবাৰ চৰকাৰখন কংগ্ৰেছৰে হ'ব বুলি কাৰণ সেই জাগাবিলাকত এটা সাপৰত যদি আপুনি থিয় হয় কংগ্ৰেছে লাগে গোৱালপাৰাত থিয় হলে কংগ্ৰেছে লাগে যিখিনি জাগাত এভিকশন হৈছে বা ঢিং লাহৰিঘাটত থিয় হলে কংগ্ৰেছে লাগে
গতিকে সেই জায়গাখিনিৰ মানুহে অসমৰ বাকি ৰাজনৈতিক পৰিৱেশটো তেওঁলোকে বিশ্লেষণ কৰিব নোৱাৰে তেওঁলোকে ভাবে ৰাহুল গান্ধীয়ে কৈ গ'ল যদি হৈ গ'ল কাৰণ তাত থিয় হলে যোৰহাট ডিব্ৰুগড় শিৱসাগৰ তাত কি চলি আছে গম নাপায় কাৰণ তাত এশই কংগ্ৰেছ এটা আমাৰ ইয়াত 50 জন কংগ্ৰেছ 50 জন বিজেপি ইয়াত পলিটিক্যাল ডিবেট হয় তাততো পলিটিক্যাল ডিবেট নাই 100 জনেই কংগ্ৰেছী গতিকে এজনে সুধিয়ে এই আগলেবাৰ কে আসবে কি কবা কংগ্রেস আসবে তুই বলো তো কংগ্রেস আসবে তুই বলো কংগ্রেস তা তো রাহুল জি বলে গেছে তো কি চিন্তা গতিকে তার পরিবেশটো আমি কল্পনা করার দৰে নহয় এটো এখন কমপ্লিট বেলেগ এখন পৃথিবী আপুনি ঢিং লাহৰীঘাটত যেতিয়া থিয় হ'ব দলগাঁৱত থিয় হ'ব ধুবুৰীত থিয় হ'ব 100 জনে কব হাবাৰ কংগ্ৰেছ আহিব বুলি গতিকে আমি তো আৰু হৈ গল আমাৰ এইবিলাক মন্ত্ৰী এমএলএ বিলাকেও কৈ দিয়া হবাৰ আমি মন্ত্ৰী হম গতিকে তাৰ দুনিয়াখন কমপ্লিটলি বেলেগ দুনিয়া এখন আমাৰ লগত নিমিলে এখন দুনিয়া স্যার রাহুল জি কৈ গৈছে 26 সরকার হলে স্যার আপনার উপর অ্যাকশন লব কিবা এটা অ্যাকশন দেখুন রবাক ভদ্রার উপর জোয়াকালি হলে মুক্ত 26 আগত যে রাহুল নিজে জেলত না যাব কি গ্যারান্টি আছে হবা থ্যাংক ইউ